আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতুহু। সম ইছলাম দৰদী মা ভনী ভাইসকলক পবিত্ৰ ৰবিউল আউ্বাল শৰীফ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাহ তালাই পবিত্ৰ মাহৰ উচলাই যাতে আল্লাহ তালাই আমাক সকলো জনগোষ্ঠীকে আল্লাহ তালাই শান্তি সম্প্ৰীতি মিল মহব্বত আমল চালামতি ভাইচাৰা সকলো কাৰণে আল্লাহ তালাই দান কৰে। মই সকলো কাৰণে দোৱা কৰোঁ। কথা হ'ল আৰবী মাহ ৰবিউল আউ্বাল শৰীফ মাহ, এই মাহ চলি আছে আৰু এই মাহৰ ভিতৰতে এটি দিন আছে 12 ৰবিউল আউ্বাল। এই মাহৰ অৰ্থাৎ ৰবিউল আউ্বাল শৰীফ মাহৰ 12 তাৰিখে ইংৰাজী 5 তাৰিখে আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এই দুনিয়াৰ বুকত তেখেত আহিছিলে আৰু সেই অনুপাতে বিশ্বৰ মুছলমানে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন তেখেতৰ এই দুনিয়াত অহাৰ উদ্দেশ্যে সকলোৱে মিলাদ মেহফিল দোৱা দৰুদ ফাতিহা কোৰাণ খতম বিশ্বত পালন কৰি আছে। সেইজন মহাপুৰুষ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতৰ নাম গুণ আজি বিশ্বই লৈ আছে। আৰু সেইজন নবী যদি আল্লাহ তালাই নপঠালে হয়, কোনো বস্তু আল্লাহ তালাই সৃষ্টি নকৰিলে হয়। সেই নবীৰ উচুলাই কৰি আল্লাহ তালাই আমাক সৃষ্টি কৰিছে। আসমান জমিন পাহাৰ পৰ্বত গছ লতা 18,000 মখলুকাত আল্লাহ তাবাৰক তালাই এই পৃথিৱী সৃষ্টি কৰিছে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ উচুলাই। সেয়েহে সেইজন নবী আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এই দুনিয়াত আহিছিলে 570 খ্ৰীষ্টাব্দত মক্কা নগৰত মা আমেনাৰ গৰ্ভত চুবে চাদিকৰ সময়ত এই দুনিয়াৰ বুকত তেখেতে আহিছিলে। আৰু সেই দিনটো বিশ্বৰ মুছলমানৰ কাৰণে এটি অতি ভাগ্যৱান দিন, অতি শুভ দিন, অতি খুশিৰ দিন। কিয়নো সেইজন নবীৰ উচুলাই আল্লাহ তাবাৰক তালাই এই বিশ্বৰ কায়নাত সৃষ্টি কৰিছে আৰু আমাক বা আপোনাক সৃষ্টি কৰিছে। আৰু সেইজন নবী আমি বহুত ভাগ্যৱান, আমি যিহেতু সেইজন নবীৰ উম্মতি হ'ব পাৰিছোঁ। সেইজন নবীৰ আমি উম্মতি হ'ব পাৰিছোঁ, সেইকাৰণে আমি বহুত ভাগ্যৱান। আৰু সেইজন নবী যদি নাহিলে আল্লাহ তালাই আমাক কোনো বস্তু আল্লাহ তালাই সৃষ্টি নকৰিলে। আল্লাহ তালাই হাদিছে কুদুছিত ফৰমায়, মই যদি মুহাম্মদক সৃষ্টি নকৰিলোঁ হয়, মই কোনো বস্তুৱে সৃষ্টি নকৰিলোঁ। না আসমান, না জমিন, না সূৰ্য, না তৰা, নক্ষত্ৰ, গছ তৰুলতা, পাহাৰ পৰ্বত, কোনো বস্তু আল্লাহ তাবাৰক তাআলাই সৃষ্টি নকৰিলে হয় যদি মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ তাবাৰক তাআলাই যদি সৃষ্টি নকৰিলে হয়। সেয়েহে সেইজন নবী আগমন এই পৃথিৱীত যে আহিছে, আমি যে খুশি মানাওঁ কিহৰ কাৰণে? আল্লাহ তাবাৰক তাআলা কোৰআন গাৱা আছে। কোৰআনত আল্লাহ তাবাৰক তাআলাই কয়, কুল বিফাদলিল্লাহি ওয়া বিৰহমাতিহি ফাবিযালিকা ফালিয়াফৰাহু। আল্লাহ তাআলাই কয়, কুল বিফাদলিল্লাহ ওয়া বিৰহমাতিহি। যেতিয়া আল্লাহৰ ফজল আহি যায় আৰু আল্লাহৰ ৰহমত আহি যায়, তেতিয়া তোমালোকে খুশিৰ ইজহাৰ কৰা। কিয়নো হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি কুল বিফাদলিল্লাহি ওয়া বিৰহমাতিহি ফাবিযালিকা ফালিয়াফৰাহু। যেতিয়া আল্লাহৰ ফজল আৰু আল্লাহৰ ৰহমত আহি যায়, তেতিয়া তোমালোক আল্লাহ তাআলাই খুশি মানাবৰ কাৰণে দিছে। এই মেহবুব তুমি কৈ দিয়া, যেতিয়া আল্লাহৰ ফজল আৰু ৰহমত আহে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি এটা ফজলো, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ৰহমতো। কিয়নো আল্লাহ তাআলাই কোৰআন কয়, ওয়া মা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন। এই মেহবুব, আপোনাক মই পঠোৱা নাই, একমাত্ৰ ৰহমাতুল লিল আলামিন কৰি এই দুনিয়াত পঠাইছোঁ। একমাত্ৰ আপোনাক ৰহমাতুল লিল আলামিন কৰিহে পঠাইছোঁ। আল্লাহ নবী ৰহমত বনি আহিছে। সেইজন ৰহমত যেতিয়া আহিছে, সেই গতিকে তেখেতৰ নামত আমি খুশিৰ ইজহাৰ কৰিব লাগে। সেইজন নবী সাল্লাল্লাহু আলাইহি সাল্লাম অহাৰ কাৰণে আমি দুৰুদ শৰীফ বেছি বেছি পঢ়িব পাৰে, সালাতু সালাম পঢ়িব লাগে, মিলাদে মেহফিল আয়োজন কৰি মিলাদে মেহফিল পঢ়িব লাগে। কাৰণ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উছিলা কৰিতো আল্লাহ তাআলাই আমাক সৃষ্টি কৰিছে। আমি নামাজ পাইছোঁ নবীৰ উছিলাই, ৰোজা পাইছোঁ নবীৰ উছিলাই, হজ পাইছোঁ নবীৰ উছিলাই, জাকাত পাইছোঁ নবীৰ উছিলাই, শৰীয়ত পাইছোঁ নবীৰ উছিলাই, তৰিকত পাইছোঁ নবীৰ উছিলাই, হকিকত পাইছোঁ নবীৰ উছিলাই, মাৰিফত পাইছোঁ নবীৰ উছিলাই, আৰু দিনে ইছলাম কাৰ উছিলাই পাইছোঁ? মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ উছিলা কৰি আমি পাইছোঁ। এই গতিকে সেইজন মহান নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন আহি আছে 5 তাৰিখে, যাতে আমি সকলোৱে
যাতে সেইজন নবীৰ মহব্বতত আমি যাতে দুৰুদুস সালাম পঢ়িব পাৰোঁ, বেছি বেছি তসবিহ কৰিব পাৰোঁ, বেছি বেছি যাতে আমি সকলোৱে দোৱা কৰিব পাৰোঁ। এইটোৱে দোৱা কৰিব যাতে বিশ্বত লগতে আমাৰ ভাৰতবৰ্ষত শান্তি সম্প্ৰীতি সকলো জনগোষ্ঠী আমি এক নেক হৈ থাকিব পাৰোঁ। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদকাত ফেলে যদি আমি দোৱা কৰোঁ ইনশাআল্লাহ আল্লাহ তাআলাই দোৱা কবুল কৰিব। কিয়নো হজৰত আদম নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাই জান্নাতত ৰাখিছিলে, জান্নাতৰ পৰা তেখেতক উলিয়াই দিলে আৰু দুনিয়াত আহি পৃথিৱীত আহি তেখেতে 350 বছৰ তেখেতে কান্দি আছিলে, কিন্তু তেখেতে দোৱা আল্লাহ তাবাৰক তাআলাই কবুল কৰা নাছিলে। কিন্তু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উছিলা লৈ তেখেতে যেতিয়া দোৱা কৰিছে, ইয়া আল্লাহ মোক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উছিলা কৰি মোক মাফ কৰি দিয়া। তে আল্লাহ তাবাৰক তাআলাই কৈছিলে, কাইফা আৰাফতা মুহাম্মাদান, মুহাম্মাদক তুমি কেনেকৈ চিনি পাইছিলা? কৈছিলে, মই যেতিয়া মোক জান্নাতত ৰাখিছিলে, জান্নাতৰ যেতিয়া মই আছিলোঁ তেতিয়া আদম নবী আলাইহিস সালাতু ওয়াসসালামে কয়, জান্নাতৰ পাতত লেখা আছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, জান্নাতৰ দৰজাত লেখা আছে নবীৰ কলিমা, জান্নাতৰ প্ৰত্যেকটো বস্তুতে গেটতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লিখা আছে, কিন্তু তেখেত অহা নাই পৃথিৱীত। কিন্তু মই ভাবিলোঁ এজন ডাঙৰ মহাপুৰুষ এজনৰ সেইজন ব্যক্তিৰ নাম ল'লে, সেইজন ব্যক্তিৰ উছিলা কৰি যেতিয়া মই দোৱা কৰিম ইনশাআল্লাহ আল্লাহ তাআলাই মোৰ দোৱা কবুল কৰিব। আল্লাহ তাবাৰক তাআলাৰ ওচৰত দোৱা কৰিছে, আল্লাহ বেহাক্কে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই মুহাম্মদৰ উছিলা লৈ দোৱা কৰিছিলোঁ, মোক মাফ কৰি দিয়া। তেতিয়া আল্লাহ তাবাৰক তাআলাই যেতিয়া মুহাম্মদৰ উছিলা লৈ দোৱা কৰিছিলে আল্লাহ তাআলাই সেই দোৱা কবুল কৰিছে। ঠিক তেনেদৰে আমি যদি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিটো দিনত জন্মগ্ৰহণ কৰিছে সেই জন্মদিনটোত যদি আমি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উছিলা কৰি দেশৰ শান্তিৰ কাৰণে যদি আমি দোৱা কৰোঁ ইনশাআল্লাহ আমাৰ দোৱা কবুল কৰিব আল্লাহ তাআলাই, আৰু আমি সকলো শান্তি সম্প্ৰীতি হিচাপে আল্লাহ তাআলাই আমাক ৰাখিব। আমি সকলোৱে যদি এক নেক হৈ থাকিব পাৰোঁ। বিশেষকৈ সেই দিনটো আমি সকলোৱে খুশিৰ ইজহাৰ কৰিব লাগে, সেই দিনটো মানিব লাগে। সেই দিনটো আমি সকলো প্ৰত্যেকৰে জন্মদিন মানি আছে। আমাৰ সনাতনী ভাইসকলে শ্ৰীমন্ত শংকৰদেৱৰ তেখেতৰ জন্মদিন মানি আছে, মাধৱদেৱৰ জন্মদিন মানি আছে, প্ৰত্যেক দিনত ধৰ্মগুৰুবিলাকৰ প্ৰত্যেকে মানি আছে। কিন্তু ইছলামত একাংশ ব্যক্তি ওলাইছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন মানিব নালাগে, বাৰ্থডে মানিব নালাগে, তেখেতৰ অমুক তমুক বহুত। কিন্তু বাৰ্থডে সেই বুলি নহয়, আমি তেখেতৰ বাৰ্থডেত আমি কেক নাকাটো, তেখেতৰ বাৰ্থডেত আমি ঢোল তাবলা নাবাজোঁ, তেখেতৰ বাৰ্থডেত আমি শৰীয়ত বিৰোধী কাম নকৰোঁ, তাতে তেখেতৰ বাৰ্থডেত আমি দুৰুদ শৰীফ পঢ়িম, তেখেতৰ বাৰ্থডেত মিলাদে মেহফিল পঢ়িম, তেখেতৰ বাৰ্থডেত আমি দোৱা দুৰুদ বেছি বেছি কৰি ইনশাআল্লাহ ইছালাত সব আমি দোৱা কৰিম। দোৱাটো সেইজন মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কৈদাইছৰ ওফাতৰ দিন যদি আমি দোৱা কৰিম সেই দোৱাটো আল্লাহ তাবাৰক তাআলাই নিশ্চয় কবুল কৰিব। কিন্তু সেই দিনটো কিয় উত্তম, যিটো সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্ম পাইছে তামাম সময়তকৈ শ্ৰেষ্ঠ সময় সুবে চাদিকৰ সময়ত। কিয়নো ৰাতিপুৱাৰ সময়টো সুবে চাদিক বুলি কয়, সেই সুবে চাদিকৰ সময়টো শ্ৰেষ্ঠ সময়, কিয়নো সেই সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াৰ বুকত আহিছিলে। আৰু শ্ৰেষ্ঠ দিন সোমবাৰ দিনটো, যিটো দিনত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াৰ বুকত আহিছিলে, শ্ৰেষ্ঠ দিন সেই দিনটো। আৰু যিখন জাগাত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছিলে মক্কাতুল মুকাৰৰমা, বিশ্বৰ যিমান জাগা আছে সকলোতকৈ শ্ৰেষ্ঠ জাগা আছে মক্কাতুল মুকাৰৰমা, মদিনাতুল মুনাৱ্ৱাৰা। কিয়নো দয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাত জন্মগ্ৰহণ কৰিছিলে, মদিনাত তেখেত ওফাত পাইছিলে, তেখেত পৰ্দা হৈছিলে। সেই গতিকে মক্কা মুকাৰৰমা দয়াৰ নবী উছিলা কৰি মুআজ্জাজ হৈ গৈছে, শ্ৰেষ্ঠ হৈ গৈছে। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিটো দিনত পৈদা হৈছে সেই দিনটো শ্ৰেষ্ঠ দিন। সেই দিনটো হৈছে ৰবিউল আউৱাল মাহৰ 12 তাৰিখে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াৰ বুকত তেখেতে আহিছিলে। সেই গতিকে সেইজন মহান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ দিনটো আমি সকলোৱে যাতে খুশিৰ ইজহাৰ কৰিব লাগে। কিয়নো হযৰতে আবুল হাবে নিজৰ বান্দি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া নিজৰ বান্দিক কি কৈছিলে, বান্দি আহি পেলাই কৈছিলে, গোলাম আহি কৈছিলে, তোমাৰ ভাইৰ এজন বাচ্চা এজন জন্ম পাইছে। যেতিয়া নেকি কৈছে, কোৱাৰ লগে লগে আবুল হাবে কি কৰিছিলে, নিজৰ বান্দিক ইশাৰা কৰি কৈছিলে, তুমি আজিৰ পৰা আজাদ, তুমি গোলাম নহয়, তুমি চাকৰ নহয়, নকৰানী নহয়, তোমাৰ কাৰণে আজাদ কৰি দিলোঁ। আৰু আবু লাহাব যেতিয়া কাফিৰৰ হালতত ইন্তেকাল হৈ গ'ল, তেখেত মৰি গ'ল। মৰি যোৱাৰ পিছত তেখেতক সপোনত ঘৰৱালা সকলো ঘৰ মানুহে দেখা পাইছে, এই হালতত দেখা পাইছে তেখেতে বহুত আজাবত আছে। কিন্তু সোমবাৰৰ দিনাখন, যিটো দিনত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মগ্ৰহণ কৰিছিলে, সেই দিনটোত কি কৰিছিলে, শ্বাহাদত আঙুলি, যিটো আঙুলিৰে ইশাৰা কৰি আল্লাহৰ নবী খুশিৰ ইজহাৰ কৰি কি কৰিছিলে, তেখেতে
বাচ্চা জন্ম পোৱা বুলি কোৱাৰ লগে লগে তেখেতে আব্দুল্লাহৰ বাচ্চা জন্ম পোৱাৰ লগে লগে খুশিৰ কাৰণে বান্দিক আজাদ কৰি দিছিলে, গোলামক চাকৰাণীৰ পৰা পদৰ পৰা বৰ্খাস্ত কৰি দিছিলে। সেই দিনটো আল্লাহৰ নবীৰ মহব্বতত, সন্তানৰ মহব্বতত, আল্লাহৰ নবীৰ জন্মগ্ৰহণৰ মহব্বতত তেখেতে ইছৰা কৰাৰ কাৰণে সোমবাৰটো তেখেতে এই আঙুলিৰ পৰা অকণমান পানী পায়, সেই পানীখিনি খাই তেখেতে চকুন পায়, শান্তি পায়। আৰু বাকী দিনটো বহুত আজাবত হৈছে যে আবু লাহাব কাফিৰ মৰি গ'ল, কাফিৰ হৈ তেখেত এন্তেকাল হৈ গ'ল, মৰি গ'ল। কিন্তু তেখেতে আল্লাহৰ নবীৰ জন্মৰ খুশিৰ কাৰণে ইছাৰা কৰাৰ কাৰণে তেখেতৰ একদিন ৰাহত পায়, শান্তি পায়, আজাবৰ তকফিফ হয়, আজাব কম হয়। কিন্তু আমি যদি মুছলমান আল্লাহৰ নবীৰ মহব্বতত যদি এদিন আমি ইজহাৰ কৰোঁ, খুশিৰ ইজহাৰ কৰোঁ, খুশিৰ জাহিৰ কৰোঁ, ইনশাআল্লাহ আল্লাহ তাআলাই আমাৰ বহুতো আমল নাই, আল্লাহৰ নবীৰ মহব্বতত খুশিৰ ইজহাৰ কৰাৰ অৰ্থে আল্লাহ তাআলাই আমাক সকলোকে জান্নাত নসিব কৰি দিব, আজাবুল কবৰ নিশ্চয় নাজাত কৰি দিব। আমি সকলোৱে দোৱা কৰোঁ যাতে সেই দিনটো আমি বেছি বেছি খুশিৰ ইজহাৰ কৰিব লাগে। ইয়াৰ বিষয়ে মই দলাল আৰু পেশ কৰিম আপোনালোকৰ ওচৰত। খুশি বহুতে কয় খুশি মানাব নালাগে, অমুক তমুক জ্ঞানক, সেইবোৰ পিছত কম হয়। কিন্তু আপোনালোকে 5 তাৰিখটো আল্লাহৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম ধৰ্মৰ প্ৰচাৰক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মগ্ৰহণ কৰিছিলে, এই বহুত ধুনীয়াৰ বুকত আহিছিলে। আমি সকলো সেইজন মহাপুৰুষৰ যাতে সকলোৱে দোৱা দূৰত মিলাদে মেহফিল সকলোৱে যাতে আয়োজন কৰিব পাৰোঁ, সকলোৱে যেনে মানুহ আল্লাহ তাবাৰক তাআলাৰ ওচৰত দোৱা সমূহ ইছলাম দৰদী মাই ভাই ভনীসকলক 5 তাৰিখ ৰবিউল আউৱাল মাহৰ 12 তাৰিখে আমি সকলোৱে যাতে বেছি বেছি আল্লাহৰ নবীৰ মহব্বতে দুৰুদ শৰীফ সালাতু সালাম পঢ়িব। আল্লাহ তাআলা শক্তি দান কৰে, বেছি বেছি দোৱা কৰাৰ শক্তি দান কৰে, শান্তি সম্প্ৰীতি সকলোৱে একনিয়োগ হৈ যাতে আল্লাহ তাআলা আমাক সকলোকে থাকিবৰ কাৰণে তৌফিক দান কৰে। সমূহ ইছলাম দৰদী মা ভনীসকলক মই সালাম পুনৰ গ্ৰহণ সালাম দি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।